আজি এটা বিশেষ কলা দিন আমাৰ অসমবাসীৰ কাৰণে। আমাৰ অসমবাসীয়ে এটা ডাঙৰ সম্পদ হেৰুৱালোঁ, জুবিন দাক হেৰুৱালোঁ। অসমীয়াৰ স্বাভিমান আজিৰ পৰা আৰু নাই। ষ্টেজত গৈ যে সেই ঘেণ্টাৰ কাকো খাতি নকৰোঁ, সেইটো আৰু নাই, সেইটো আৰু কোৱা মানুহজন নাই। বহুত ক্ষতি হ'ল, এই ক্ষতি আৰু কেতিয়াও পূৰ নহয়। জুবিন দা আমাৰ হিয়াৰ মুঠো আছিল। আজি জুবিন দাৰ মৃত্যুত গোটেই অসমবাসীয়ে কান্দিছে। মানুহ পৃথিৱীলৈ এনেকৈ জন্ম ল'ব লাগে, গোটেই অসমবাসীয়ে কান্দিছে। তেওঁ হৈ আমাৰ ফালৰ পৰাও ঘৰতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। প্ৰভু তেওঁ য'তে ৰাখিছা ভালে কুশলে ৰাখা, ভালে কুশলে থাকক। আজিৰ পৰা 10-15 বছৰ আগতো দেউতাই বেলেগৰ গাড়ীয়ে চলাইছিলে। তেতিয়া শ্বুটিং লাইনৰ গাড়ী চলাইছিলে। তেতিয়াও দেউতাই জুবিন দাক সেই ওচৰৰ পৰাই লগ পাইছিলে। গাড়ী চলাইছিল তেখেতৰ, আৰু তেখেতৰ যিখিনি শ্ৰদ্ধা, মানুহৰ প্ৰতি যিখিনি মৰম, আৰু এনেজন দয়াল মানুহ আৰু পৃথিৱীত আৰু জন্ম নহ'ব আৰু কোনো নাই এনেকুৱা। ইমান সহনশীলতা মানুহ, ইমান ধুনীয়া মানুহ, ইমান মৰমীয়াল মানুহ। এই ড্ৰাইভাৰ বুলি নাভাবে, নিজৰ ভাই ককাই বুলি ভাবে। একেখন টেবুলতে খাওঁ, উঠা বহা, আৰু কোনো দিন পৰা মানুহ নাভাবে, একে কাণত ধৰা ধৰি কৰে। সঁচাকৈ এয়া দুখ মানে হৃদয়ত থাকি যাবগৈ এই দুখ। গতিকে দেউতাইও সেই 10-15 বছৰ আগত তেওঁক ওচৰৰ পৰা লগ পাইছিলে। আৰু কি ক'মনো, প্ৰভু তেওঁক য'তে ৰাখিছা ভালে কুশলে ৰাখা। ইমান এনেকৈ অকালতে মৃত্যু হ'ব বুলি আমি ভবা নাছিলোঁ কেতিয়াও।